নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। জুন মাহৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। আধাৰ কাৰ্ডৰ গৰাকীয়ে 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ডখন আপডেট আৰু বিনামূলীয়া অনলাইন আধাৰ আপডেটৰ সময়সীমা বান্ধি দিয়া হৈছে 14 জুন পৰ্যন্ত আৰু এই দিন ধাৰ্য কৰিছে UIDৰ ফালৰ পৰা। আৰু 1 জুনৰ পৰা পৰিবহণ কাৰ্যালয়ত দিব নালাগে ড্ৰাইভিং লাইচেন্সৰ কোনো ধৰণৰ টেষ্ট। আপুনি ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব ড্ৰাইভিং লাইচেন্সৰ বাবে টেষ্ট। আৰু লাইচেন্স নোহোৱাকৈ গাড়ী মটৰ চলালে বিহিব লাগিব অধিক জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লগা হ'ব পাৰে 2000 টকা পৰ্যন্ত জৰিমনা। লগতে কিশোৰে গাড়ী চলালে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা। আৰু এটা খবৰ যে 1 জুনৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। লগতে পেট্ৰল ডিজেলৰ মূল্য সাল সলনি হোৱাৰ সম্ভাৱনা আছে। আৰু ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড আৰু LPG গেছক লৈ লগতে পেট্ৰল ডিজেলক লৈ আহি পৰিছে কেইবাটাও নতুন নিয়ম। আৰু জুন মাহৰ পৰা সলনি হ'ব এইসমূহ নিয়মৰ ক্ষেত্ৰত কেইবাটাও নিয়ম সলনি কৰা হ'ব। নিৰ্বাচনৰ মাজতে জনতালৈ বৃহৎ সকাহ। দাম কমিব 41 বিধকৈ ঔষধৰ। ডায়েবেটিছ, হৃদৰোগ, যকৃতজনিত ৰোগৰ ঔষধৰ দাম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা 1 জুনৰ পৰা। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে দিলে এই ভাল খবৰটো। আৰু মধুমেহ, হৃদৰোগ, যকৃত, এলাৰ্জি, বিষৰ ঔষধৰ দাম হ্ৰাস হোৱাৰ সম্ভাৱনা অহা 1 জুনৰ পৰা। আৰু দাম হ্ৰাস পাব ইনফেকশ্যন, মাল্টিভিটামিন, এণ্টিবায়'টিকৰ। আৰু আজি অনুষ্ঠিত NPPR বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত। আৰু নিৰ্বাচনৰ মাজতেই জনতালৈ এই বৃহৎ সকাহ। দাম কমিব 41 বিধকৈ ঔষধৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। আৰু অধিক ভয়ংকৰ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি। অহা 3 দিনলৈ ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আৰু অহা 2 জুন পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ সম্ভাৱনা। আজিৰ দিনটোৰ বাবে 11খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু গাজনি, ঢেৰেকনি, ধুমুহাৰে আহিব পাৰে মুছলধাৰ বৰষুণ। আৰু 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে বলিব বতাহ। আনহাতে 21খন জিলাৰ বাবে জাৰি কৰিছে য়েল্লো এলাৰ্ট। ৰাজ্যবাসীক প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে ক্ৰমাৎ বাঢ়িছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ। আৰু আগবাৰিষাতে ভয়ংকৰ বানত বুৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। আৰু অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি। ৰেচনৰ হিতাধিকাৰী আৰু ৰেচন কাৰ্ডৰ দোকানীজনীৰ বাবে আহি পৰিছে কেইবাটাও জৰুৰী খবৰ। হাতত মাত্ৰ এটা দিনহে বাকী। 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিবলৈ সক্ষম হ'ব ৰেচনৰ সামগ্ৰী। ৰেচন নাপালে আপুনি দিব পাৰিব ৰেচনৰ দোকানীজনীৰ বিৰুদ্ধে আপুনি অভিযোগ। আৰু ৰেচনৰ দোকানীজনীৰ বাবেও সাৱধানবাণী আহি পৰিছে। আপুনি লিখি লওক দুটাকৈ বিশেষ ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 180034536111 লগতে আৰু এটা নম্বৰ হৈছে 1967। এই দুটা নম্বৰতে ফোন কৰি আপুনি দিব পাৰিব ৰেচনৰ দোকানীজনীৰ বিৰুদ্ধে অভিযোগ। আৰু দোকানীৰ লগতেও গ্ৰাহকেও মানি চলিব লাগিব কেতবোৰ নিয়মসমূহ হৈছে যে আগন্তুক 1 জুনৰ পৰা অৰ্থাৎ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। অন্যথা আপুনি পিছলৈ গ'লে আপুনি লাভ নকৰিব ৰেচনৰ সামগ্ৰীৰ, অৰ্থাৎ বঞ্চিত হ'ব আপুনি ৰেচনৰ সামগ্ৰীৰ লাভৰ পৰা। আৰু মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপোনাৰ ফিংগাৰপ্ৰিণ্ট। আৰু ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক আপুনি ৰচিদ। আৰু EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। লগতে অন্তোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলো চাউল। আৰু অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচনৰ চাউল। আৰু হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। আৰু 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকানসমূহ। আৰু ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে এই বিশেষ বিজ্ঞাপন। আৰু আপুনি ৰেচন নাপালে দিব পাৰিব ৰেচনৰ দোকানীজনীৰ বিৰুদ্ধে অভিযোগ। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। আগন্তুক 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক।
আৰু 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই লিখি ৰাখক আপুনি এই কথা। আৰু 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গেৰেণ্টি দিলে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু কাঁহী বাতি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় ভাৰতৰ দৰিদ্ৰতা। আৰু আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতেই 1 লাখ টকা একাউণ্টত ভৰাই দিম বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজে। আৰু 4 জুনৰ পিছত জনতাই বাই বাই দিব লাগিব বিজেপিক। আৰু 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই আপুনি লিখি ৰাখক এই কথা, এনেদৰে মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। কোনে কোনে নাপাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু কেতিয়া একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন, আহক সবিশেষ জানিলোঁ। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টলৈ ধন সোমোৱাৰ সম্ভাৱনা। PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন আহিব জুন মাহতেই। আৰু কিন্তু কোনে কোনে নাপাব 17 নম্বৰ কিস্তিৰ ধন? পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে পাব PM কিষাণ আঁচনিৰ ধন। লগতে পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনহে পাব এই ধনৰাশি। খেতিৰ উপযোগী মাটি নথকা লোকে নাপাব এই আঁচনিৰ সুবিধা, অৰ্থাৎ PM কিষাণ আঁচনিৰ ধন লাভ নকৰিব। লগতে KYC আপডেট নকৰা হিতাধিকাৰীও নাপাব এই আঁচনিৰ ধন। আৰু পৰিয়ালৰ কোনো সদস্যই যদি চাকৰিয়াল হয় তেন্তে বঞ্চিত হ'ব PM কিষাণ আঁচনিৰ ধন লাভৰ সুবিধাৰ পৰা। আৰু অধিক তথ্যৰ বাবে আপুনি লগ ইন কৰি চাব পাৰে pmkisan.gov.in ৱেবছাইটত। আৰু PM কিষাণ আঁচনিলৈ আহি পৰিছে ডাঙৰ খবৰ, আমি খবৰটো জনাইছোঁ।